লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কোৱাৰ দৰে মেঘ ৰঞ্জনীয়ে আমেৰিকা বা লণ্ডনত বানপানী সাহায্য বা ভিক্ষা মাগিব যোৱা নাই। তেখেতে নিজস্ব প্ৰতিভাৰ দ্বাৰা বানপানী সাহায্য বিচাৰিছে। ইয়াত আপুনি লাজ পাবলগীয়া বা লাজ কৰিবলগীয়া বিষয় একো নাই, যিহেতু আপোনাৰ চৰকাৰী পুঁজি নথকাৰ বাবে আপুনি এসপ্তাহলৈকে বানপীড়িত ৰাজ্যক কোনো ধৰণৰ সাহায্য দিব পৰা নাছিল। আৰু সেই সময়ছোৱাত জনসাধাৰণে যেনেকৈ পাৰে বানপীড়িত ৰাজ্যক উদ্ধাৰ কৰি সাহায্য কৰিছিল। আৰু এসপ্তাহৰ পাছত যেতিয়া আপোনাৰ জনসাধাৰণৰ পৰা চৰকাৰী পুঁজি সংগ্ৰহ হৈছিল, তাৰ পাছতে আপুনি বানপীড়িত ৰাজ্যক উদ্ধাৰ কৰিছিল। গতিকে আপুনি লাজ পাবলগীয়া বিষয় ইয়াত কি থাকিল? আপুনি মূল ইছ্যুসমূহৰ পৰা জনসাধাৰণক আঁতৰাই ৰাখিবৰ কাৰণে এনেকুৱা কিছুমান কথা ক'ব ধৰিছে, যিসমূহৰ জৰিয়তে জনসাধাৰণে আপোনাৰ প্ৰতি থকা আশ্বাস বিশ্বাস হেৰুৱাবলৈ বাধ্য হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিহেতু এজন অসমৰ কৰ্মদক্ষ বাকপটুতা থকা মুখ্যমন্ত্ৰী হয়, গতিকে আপুনি মূল বিষয়সমূহলৈকে আগবাঢ়ি আহক। উজনি অসমত কিয় আৰু কি কাৰণত এনেকুৱাকৈ কোনো কাৰণ নোহোৱা বানপানীৰ সৃষ্টি হ'ল, যাৰ ফলত উজনি অসমে সৰ্বস্ব হেৰুৱাই আজি দুৰ্দশাত ভুগি আছে, সেইসমূহৰ ওপৰত আপুনি গুৰুত্ব দি দিয়ক। কইনা সন্নি খান্দি উজনি অসমত মহাপ্লাৱনৰ সৃষ্টি কৰিলে সেইসমূহক আপুনি কিদৰে হাতোৰা লগাব, তাৰ ওপৰত গুৰুত্ব দি দিয়ক। অদূৰ ভৱিষ্যতে যাতে উজনি অসমত এনেকুৱা মহাপ্লাৱনৰ সৃষ্টি নহয়, তাৰ বাবে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব, আপুনি সেইবিলাকৰ ওপৰত গুৰুত্ব দি দিয়ক। নহ'লে উজনি অসম কিন্তু কেতিয়াও কোনো কামে জীয়াই নাথাকিব। এয়া হয়তো উজনি অসম মহাপ্লাৱন আৰম্ভণিয়ে হয়। ইয়াৰ জৰিয়তে কিন্তু অসমৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ কৰিছোঁ, আপুনি যেতিয়া এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হয়, আপুনি আগবাঢ়ি যাব। আৰু কেনেকৈ হ'ল উজনি অসমৰ বানপানী, আৰু সেই বানপীড়িত ৰাজ্যক কিদৰে পুনৰ সংস্থাপন দিব, সৰ্বস্ব হেৰুওৱা ৰাজ্যক আপুনি কিদৰে কৰ্ম সংস্থাপন দিব, তাৰ ওপৰত আপুনি গুৰুত্ব দি দিয়ক। 20-25 বছৰলৈকে উজনি অসমৰ সৰ্বস্ব হেৰুওৱা ৰাইজে হয়তো আগবাঢ়ি আহিব নোৱাৰি, কোটিপতিও ভিক্ষাৰী হৈ গ'ল। মই পুনৰবাৰ কৈছোঁ, আপুনি মূল ইছ্যুসমূহলৈকে আগবাঢ়ি যাওক, যিহেতু অসমৰ জনসাধাৰণে আপোনাৰ প্ৰতি থকা আনুগত্যতা বিশ্বাস ক্ৰমাগতভাৱে হেৰুৱাব ধৰিছে। মুখ্যমন্ত্ৰী মহোদয়, ৰাইজে যোনে যেনেকৈ পাৰে বানপীড়িত ৰাজ্যক সহায় কৰিছে, উদ্ধাৰ কৰিছে, আৰু এই প্ৰচেষ্টাটো আজিৰ প্ৰচেষ্টা নহয় মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰচেষ্টাটো আগৰ পৰাই চলি আছে আৰু আগলৈকেও চলি যাব। যিহেতু মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম হয়, আৰু বিপদৰ সময়ত মানুহে মানুহক সহায় কৰাটো নিতান্ত প্ৰয়োজন, নহ'লে মানুহ জীয়াই নাথাকিব অদূৰ ভৱিষ্যতলৈকে। অকল চৰকাৰী পুঁজিক আশা কৰি থাকিলে আজি বানপীড়িত ৰাইজ ক'ৰবাত হেৰাই গ'ল, কোন কিমান মৃত্যু হ'ব এইটো আপোনাৰে ঠিকনা নাথাকিবই। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিহেতু অসমৰ কৰ্মদক্ষ বাকপটুতা মুখ্যমন্ত্ৰী হয়, আপুনি মূল বিষয়সমূহলৈকে আগবাঢ়ি আহক। এইখিনিকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৱে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।